সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক মণিপুৰত কি হ'ব ৰাষ্ট্ৰপতি শাসন হ'ব প্ৰেসিডেন্স ৰুল হ'ব নে এজন নতুন মুখ্যমন্ত্ৰী মণিপুৰবাসীয়ে পাব এতিয়াও মণিপুৰত জটিলতা কম হোৱা নাই বা ছবিখন পৰিষ্কাৰ হোৱা নাই বিভিন্ন সময়ত যি খবৰ আমাৰ হাতলৈ আহিছে সেই খবৰ অনুসৰি আসন্ন ৰাষ্ট্ৰপতি শাসন মণিপুৰত আৰু মণিপুৰত কিয় আসন্ন কিয় ইনএভিটেবল ৰাষ্ট্ৰপতি শাসন সেই সন্দৰ্ভত আমি বিগত সময়ত বিশ্লেষণ আগবঢ়াইছিলো এই মুহূৰ্তত মণিপুৰত কি চলি আছে ডাঙৰ প্ৰশ্ন মণিপুৰত কি চলি আছে এই মুহূৰ্তত বা মণিপুৰত কি হ'বলৈ গৈ আছে আপোনালোক সকলোৱে জানে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে যোৱা দেওবাৰে পদত্যাগ পত্ৰ দাখিল কৰিছিল যিজন ৰাজ্যপাল অজয় কুমাৰ ভাল্লা তেওঁৰ সন্মুখত পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু তাৰ পিছত অজয় কুমাৰ ভাল্লা গভৰ্ণৰ গৰাকীয়ে এন বীৰেন সিঙক যেতিয়ালৈকে নতুন এক ব্যৱস্থা প্ৰণয়ন নহয় নতুন এক ব্যৱস্থা আৰম্ভ নহয় তেতিয়ালৈকে তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি থাকিবলৈ কৈছিল এতিয়া কি হ'ব পাৰে মণিপুৰত বহুকেইটা ঘটনাই ঘটি আছে আমি সকলোৱে জানো যোৱা 21 মাহ ধৰি মণিপুৰত গোষ্ঠীগত সংঘৰ্ষ চলি আছিল মণিপুৰত দুটা মুখ্য সম্প্ৰদায়ৰ মাজত যুঁজ সংঘাত চলি আছিল যি সংঘাতৰ ফলত 270 গৰাকী লোকৰ আজি কুপতি মৃত্যু হৈছে আৰু 270 গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত হাজাৰ বিজাৰ লোকে গৃহহীন হোৱাৰ পিছত বা আশ্ৰয় শিবিৰত থকাৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিলে কিন্তু কিয় পদত্যাগ কৰিলে এইটা ডাঙৰ প্ৰশ্ন প্ৰথম প্ৰশ্ন কিয় পদত্যাগ কৰিলে দ্বিতীয়টো প্ৰশ্ন তাৰ পিছত কি হ'ব পদত্যাগ কৰিলে দেওবাৰে কাৰণ সোমবাৰে মণিপুৰত আৰম্ভ হ'বলগীয়া আছিল বিধানসভাৰ বাজেট অধিৱেশন আৰু কংগ্ৰেছে হুংকাৰ দিছিলে বাজেট অধিৱেশন আৰম্ভ হোৱাৰ মাত্ৰকে কংগ্ৰেছে অনাস্থাৰ প্ৰস্তাৱ আনিব আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকী কনভিন্স নাছিলে তেওঁ নিজকে পতিয়ন নিয়াব পৰা নাছিল তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰিব নে নোৱাৰে কাৰণ তেওঁৰে দলৰে যদিও বা এনডিএ যিখন চৰকাৰ মণিপুৰত 60খন আসনৰ প্ৰায় 45-46খন আসন তেওঁলোকৰ হাতত আছিল মণিপুৰৰ বিজেপিৰে 37খন আসন আছিল কিন্তু তেওঁ মুখ্যমন্ত্ৰী গৰাকীক তেওঁৰ নিজৰ দলৰে বহুকেইজন বিধায়কে বিৰুদ্ধাচৰণ কৰিছিল তেওঁলোকে ৰাজহুৱাকৈ হুংকাৰ দিছিলে যদিহে বিধানসভা অধিৱেশন আৰম্ভ হয় তেওঁৰ নিজৰ সম্প্ৰদায়ৰ মেইতে সম্প্ৰদায়ৰ বহুকেইজন বিধায়কে তেওঁক বিৰুদ্ধাচৰণ কৰিব সেই কথা তেওঁ ৰাজহুৱাকৈ কৈছিল তাৰ লগতে কুকি সম্প্ৰদায়ৰ যিকেইজন 7জন বিধায়ক তেওঁলোকে যোৱা যি 2024 আগষ্ট মাহৰ যি বিধানসভা অধিৱেশন সেই অধিৱেশনতো তেওঁলোকে অংশগ্ৰহণ কৰা নাই আৰু অধিৱেশনত অংশগ্ৰহণ কৰাটো বাদেই দিয়ক বিধানসভাৰ তেওঁলোকে যি সংঘৰ্ষ আৰম্ভ হৈছিল 2023 চনৰ 3 মেৰ তাৰিখৰ পৰা তেতিয়াৰ পৰা ইম্ফাল উপত্যকাত তেওঁলোক ইম্ফাল উপত্যকাত আহিব পৰা এক অৱস্থাৰ সূচনা হোৱা নাই যি কি নহওক গতিকে অনাস্থা প্ৰস্তাৱ যেহেতু কংগ্ৰেছ অনাৰ কথা কৈছিল অনাস্থা প্ৰস্তাৱত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰাৰ আশংকাত বা তেনে ধৰণৰ উপলব্ধিত মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ দাখিল কৰিলে তাৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগবোৰৰ শুনানি উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হৈছে অভিযোগ কি এটা অডিঅ' টেপ ৰিলিজ হৈছিল যিটো অডিঅ' টেপত বহুতে দাবী কৰিছে তেওঁ কৈ আছে কাৰোবাক মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ তেওঁ ইনষ্টিগেট কৰিছে অডিঅ' টেপটোৰ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে ফৰেনচিক লেবৰেটৰী CFSL ফৰেনচিক সায়েন্স লেবৰেটৰী হায়দৰাবাদত টেপটো পৰীক্ষা কৰি থকা হৈছে পৰীক্ষা কৰাৰ পিছত প্ৰতিবেদন আহিব সুপ্ৰিম কোৰ্টলৈ তাৰ পিছত সুপ্ৰিম কোৰ্টত ফৰেনচিক সায়েন্স লেবৰেটৰীয়ে সেই মাতকাৰ সেই কথা সুপ্ৰিম কোৰ্টত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত গম পোৱা যাব এতিয়া আমি গম পালো কিয় তেওঁ এপাৰেন্টলি আমি আপাতত গম পালো তেওঁ কিয় পদত্যাগ কৰিলে যেহেতু পদত্যাগ কৰিলে এতিয়া কি হ'ব এখন হোৱাইট বোৰ্ড ব্যৱহাৰ কৰি বুজাব বিচাৰিম প্ৰিয় দৰ্শক কি হ'ব সাংবিধানিক বাধ্যবাধকতা সমূহ কি সাংবিধানিক জটিলতা সমূহ কি সংবিধানৰ কথা উল্লেখ হৈছে সংবিধানৰ জটিলতা সমূহ কি এই সন্দৰ্ভত কিছু বিশ্লেষণ আগবঢ়াম প্ৰথমতে আহো কংগ্ৰেছে কি কৈ আছে কংগ্ৰেছে কৈ আছে আজিৰ দিনটোৰ ভিতৰত বুধবাৰৰ ভিতৰত বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিবই লাগিব আজিৰ দিনটোৰ ভিতৰত বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিবই লাগিব বুলি কংগ্ৰেছে কিয় কৈ আছে সেই কাৰণে কৈ আছে কাৰণ ভাৰতৰ সংবিধানৰ 174 অনুচ্ছেদৰ দফা 1 অনুসৰি দুখন বিধানসভা অধিৱেশনৰ মাজত 6 মাহতকৈ অধিক দিনৰ বিৰতি বা ব্যৱধান থাকিব নোৱাৰিব দুখন বিধানসভা অধিৱেশনৰ মাজত সংবিধানৰ অনুচ্ছেদ 174 উপদফা 1 অনুসৰি দুখন বিধানসভা অধিৱেশনৰ মাজত 6 মাহতকৈ অধিক সময় ব্যৱধান থাকিব নোৱাৰিব আৰু সেই ব্যৱধানৰ অন্ত পৰিছে আজি গতিকে আজিৰ দিনটোত বিধানসভা অনুষ্ঠিত কৰাটো সাংবিধানিক বাধ্যবাধকতা বুলি কংগ্ৰেছে কৈ আছে কিন্তু
PD আচাৰ্য যিজন এসময়ত লোকসভাৰ তেওঁ সেক্ৰেটাৰী আছিল সেক্ৰেটাৰী জেনেৰেল আছিল সংবিধানৰ বিশেষজ্ঞ সমান্তৰালকৈ তেওঁ মন্তব্য কৰিছে আৰু উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰা হৈছিল সেই গোচৰৰ জাজমেন্ট আহিছিল গোচৰৰ শীৰ্ষক হৈছে ভগৱানজী ভাই ভাৰ্চেছ গুজৰাট সেই উচ্চতম ন্যায়ালয়ত ভগৱানজী ভাই বনাম গুজৰাট শীৰ্ষক যি গোচৰ চলিছিল সেই গোচৰ ন্যায়ত কোৱা হৈছিল যদিহে 174 অধীনত দুখন বিধানসভাৰ মাজৰ ব্যৱধান 6 মাহৰ অধিক হ'ব নোৱাৰিব সেই নিয়ম যদিও আছে কিন্তু সেই নিয়মৰ ভিত্তিত পুনৰ কৈছো সেই নিয়মৰ ভিত্তিত বা সেই দুখন বিধানসভা অনুষ্ঠিত কৰিবলৈ যাওঁতে 6 মাহৰ অধিক ব্যৱধান হৈ আছে সেই কাৰণ দৰ্শাই মণিপুৰত বা যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন লাগু কৰিব নোৱাৰিব আৰু সেই কথা স্পষ্টকৈ উচ্চতম ন্যায়ালয়ে কৈ থৈছে কোট কৈছে ভগৱানজী ভাই বনাম গুজৰাট শীৰ্ষক যি গোচৰ তৰা হৈছিল উচ্চতম ন্যায়ালয়ত সেই গোচৰৰ শুনানি গ্ৰহণ কৰি চূড়ান্ত ৰায় প্ৰদান কৰি সেই কথা উচ্চতম ন্যায়ালয়ে কৈ আছে গতিকে আজিৰ দিনটোত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণে কেন্দ্ৰই বা ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি শাসন মণিপুৰত লাগু কৰিব নোৱাৰে সেই কথা আমি স্পষ্ট হলো তাৰ পিছত এতিয়া গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন কেনেকৈ লাগু কৰিব পৰা যাব ৰাষ্ট্ৰপতি শাসনৰ যদি প্ৰসংগটো উল্লেখ কৰা হয় যি সকল আমাৰ হৈতে এই মুহূৰ্তত পুনপটীয়া এই সম্প্ৰচাৰ চাই আছে তেওঁলোকেও মন্তব্য কৰিব পাৰিব বা যি সকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তথ্য ৰাষ্ট্ৰপতি শাসন ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত লাগু কৰাৰ যি ক্ষমতা লাভ কৰে সেই ক্ষমতা তেওঁ লাভ কৰে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 356 যোগেদি এটা বিখ্যাত বিভিন্ন সময়ত সততা চৰ্চালৈ আহা ভাৰতৰ সংবিধানৰ এটা অনুচ্ছেদ হৈছে 356 ৰ অধীনত ৰাষ্ট্ৰপতিয়ে কেতিয়া ৰাষ্ট্ৰপতি শাসন লাগু কৰিব পাৰিব ৰাজ্যসমূহত তেতিয়া লাগু কৰিব পাৰিব যেতিয়া তেওঁ উপলব্ধি কৰিব ৰাজ্যখন সংবিধানৰ নীতি নিয়ম অনুসৰি পৰিচালিত হোৱা নাই বা যিটো কনস্টিটিউচনেল মেচিনাৰী সেই মেচিনাৰীটো সম্পূৰ্ণৰূপে ফেইল হৈছে সেইখন ৰাজ্যত বুলি যদি ৰাষ্ট্ৰপতি গৰাকী উপলব্ধি কৰে তেওঁ 350 ৰ অধীনত প্ৰক্লেইম কৰিব পাৰে প্ৰক্লেমেশন জাৰি কৰিব পাৰিব প্ৰেসিডেন্টস ৰুলৰ বা ষ্টেট ইমাৰ্জেন্সি প্ৰেসিডেন্টস ৰুল বুলি কোৱা হয় ষ্টেট ইমাৰ্জেন্সি বুলি কোৱা হয় কিন্তু তাতো এটা কথা আছে তেওঁক বিভিন্ন জনে কৈ আছে অজয় কুমাৰ ভাল্লা যিজন গভৰ্ণৰ মণিপুৰৰ গভৰ্ণৰ জনে প্ৰতিবেদন প্ৰস্তুত কৰিছে প্ৰতিবেদনখন ৰাষ্ট্ৰপতিৰ হাতত পৰিলেই ৰাষ্ট্ৰপতিয়ে প্ৰেসিডেন্টস ৰুল ঘোষণা কৰিব কিন্তু ৰাষ্ট্ৰপতিয়ে গভৰ্ণৰ গৰাকীৰ প্ৰতিবেদন নোপোৱাকৈও ৰাষ্ট্ৰপতি শাসন লাগু কৰিব পাৰে সেই ক্ষমতা তেওঁৰ হাতত আছে যদিহে তেওঁ নিজাববীয়াকৈ উপলব্ধি কৰে ৰাজ্যখনত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন বা কনস্টিটিউচনেল মেচিনাৰী সম্পূৰ্ণৰূপে বিফল হৈছে তাৰ লগত আৰু এটা কথা এই মুহূৰ্তত কৈ থব বিচাৰিছো সংবিধানৰ অনুচ্ছেদ 74 Article 74 of Indian Constitution. A article to likha ase Rashtrapati Goraki is bound by the aid and advice of Council of Ministers led by Prime Minister. Pradhanmantri netrittot ji mantri porishod ase kendriyo sarkaror sei mantri porishador diha paramorshor majere Rashtrapati Gorakiye ek siddhanto grohon koratu baidhotamulok. আৰু যেতিয়া এই মুহূৰ্তত প্ৰধানমন্ত্ৰী গৰাকী বিদেশত আছে ফ্ৰান্সলৈ গৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছে গতিকে তেওঁ ঘূৰি আহিব কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কেবিনেটে বা মন্ত্ৰীবৰ্গই মন্ত্ৰীমণ্ডলে সিদ্ধান্ত গ্ৰহণ কৰিব বা এক দিহা পৰামৰ্শ দিব ৰাষ্ট্ৰপতিক আৰু ৰাষ্ট্ৰপতিয়ে সেই দিহা পৰামৰ্শ অনুসৰি কাম কৰিব সেই প্ৰক্ৰিয়াটো অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকী বিদেশৰ পৰা দিল্লীলৈ ঘূৰি আহিব লাগিব গতিকে বিভিন্নজনে কৈছে প্ৰধানমন্ত্ৰী গৰাকী দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত হে মণিপুৰত প্ৰেসিডেন্টস ৰুল বা ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিহে ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰে তেতিয়া কি হ'ব ষ্টেট ইমাৰ্জেন্সি যদি ডিক্লেয়াৰ কৰি ধৰি ললো অনুচ্ছেদ 356 ৰ অধীনত ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰে তেতিয়া চৰকাৰখন ভংগ হৈ যাব নেকি চৰকাৰখন ভংগ নহয় ষ্টেট ইমাৰ্জেন্সি ডিক্লেয়াৰ যদি কৰে যিখন বিধান আজিৰ তাৰিখত যেহেতু মণিপুৰত মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিছে গতিকে মণিপুৰত চৰকাৰ নাই টেকনিক্যালি মণিপুৰত চৰকাৰ নাই এই কথা পিডি আচাৰ্যই কৈছে কনস্টিটিউশনাল এক্সপাৰ্ট যদিহে 356 ৰ অধীনত ৰাষ্ট্ৰপতি শাসন ৰূপায়ণ কৰা হয় মণিপুৰত তেতিয়া যিখন বিধানসভাখন সাসপেন্ডেড এনিমেশনত গুছি যাব বিধানসভাখন ভংগ নহয় সাসপেন্ডেড এনিমেশনত বিধানসভাখন গুছি গলে তেতিয়া ৰাষ্ট্ৰপতি শাসন চলি থকাৰ মাজতে বিধায়কসমূহৰ যি পদবী সেই পদবী বাহাল থাকিব বিধায়কসমূহে নিজৰ মাজত চিন্তা চৰ্চা কৰি বিভিন্ন দলৰ বিধায়কসমূহে নিজৰ মাজত চিন্তা চৰ্চা কৰি কাৰ পৰা সমৰ্থন লব লাগে কাৰ পৰা লব নালাগে সেই সমূহ চিন্তা চৰ্চা কৰি
তেওঁলোকে চৰকাৰ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰি থাকিব পাৰে ৰাষ্ট্ৰপতি শাসনৰ মাজতে ৰাষ্ট্ৰপতি শাসন যেতিয়া প্ৰযোজ্য হয় আৰ্টিকল 356 ৰ অধীনত তেতিয়া বিধানসভাৰ সম্পূৰ্ণ সমস্ত ক্ষমতা লোকসভা ৰাজ্যসভালৈ গুচি যায় পাৰ্লিয়ামেণ্টলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰখনৰ সম্পূৰ্ণ ক্ষমতা কেন্দ্ৰীয় চৰকাৰলৈ গুচি যায় গতিকে প্ৰত্যক্ষভাৱে ৰাজ্যখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত আহি যায় কিন্তু বিধায়কসমূহৰ সাসপেন্ডেড এনিমেশনত বিধায়কসমূহৰ যি ক্ষমতা সেই ক্ষমতা কৰ্তন নহয় বা তেওঁলোকৰ মৰ্যাদা বাহাল থাকে তেওঁলোকে নিজৰ মাজত চিন্তা চৰ্চা কৰি চৰকাৰ গঠন কৰাৰ কুচকাৱাজ কৰিব পাৰে যিদিনাখনে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে বুলি তেওঁলোকে উপলব্ধি কৰিব সেই দিনাখনে তেওঁলোকে ৰাজ্যপালৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিব পাৰিব উইথ দি সাপোৰ্ট সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থনৰ সেই পত্ৰ আৰু গৱৰ্ণৰে যদি উপলব্ধি কৰে হয় তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব তেতিয়াই এই ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰিব আৰু পুনৰ এখন নতুন চৰকাৰ গঠন হ'ব আৰু বিধানসভা পুনৰ সক্ৰিয় হৈ পৰিব হেতুকে কয় সাসপেন্ডেড এনিমেশন কিন্তু কংগ্ৰেছে বিচাৰি আছে বিধানসভাখন সম্পূৰ্ণৰূপে ভংগ কৰি দিয়া যাওক আৰু ইলেকশন আৰম্ভ কৰা যাওক ডেমক্ৰেটিক্যালি ইলেক্টেড এখন গভৰ্ণমেণ্ট মণিপুৰত গভৰ্ণমেণ্ট গঠন হোৱাৰ মণিপুৰত নিৰ্বাচন আয়োগৰ যোগেদি অৰ্থাৎ নিৰ্বাচন অনুষ্ঠিত কৰি সূচনা কৰা যাওক বা তেনে পৰিবেশৰ সৃষ্টি কৰা যাওক যি কি নহওক সময়ত গম পোৱা যাব গোটেই প্ৰক্ৰিয়াটো কি দৰে আগবঢ়াই এতিয়া ৰাষ্ট্ৰপতি শাসন যদি ধৰি ললো মণিপুৰত ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰযোজ্য কৰিলে কাৰ্যকৰী কৰিলে আণ্ডাৰ 356 এই 356 ৰ অধীনত ৰাষ্ট্ৰপতি শাসনৰ পৰিবেশ বাহাল থাকিব পাৰে মাত্ৰ 2 মাহৰ কাৰণে 2 মাহৰ ভিতৰত আফটাৰ 2 মান্থস ৰাজ্যসভা আৰু লোকসভাই এই প্ৰক্ৰিয়াটোক অনুমোদন জনাব লাগিব আৰু এবাৰ অনুমোদন জনোৱাৰ পিছত উইদিন 2 মান্থস এবাৰ এপ্ৰুভেল ৰাজ্যসভা আৰু লোকসভাই দিয়াৰ পিছত এই 2 মাহটো 6 মাহলৈ এক্সটেন্ড কৰিব পাৰি প্ৰথম 6 মাহ সমাপ্ত হোৱাৰ পিছত দ্বিতীয়বাৰৰ কাৰণে 6 মাহলৈ এক্সটেন্ড কৰিব পাৰি তেনেকৈ এক্সটেন্ড কৰি সম্প্ৰসাৰ ঘটাই 3 বছৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন কোনোবা এখন ৰাজ্যত ইন একৰ্ডেন্স উইথ আৰ্টিকল 356 কোনো এখন ৰাজ্যত যিখন ৰাজ্যত তেনে ধৰণৰ সাংবিধানিক মেচিনাৰী ফেইল হয় প্ৰযোজ্য কৰিব বা কাৰ্যকৰী কৰিব পৰা যায় এইটো এই প্ৰক্ৰিয়া কিন্তু মণিপুৰত কি হ'ব সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু মণিপুৰত যেহেতু বিকল্প এগৰাকী মুখ্যমন্ত্ৰী সন্ধান বিজেপিয়ে কৰিব নোৱাৰিলে তেনে স্থলত মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ বাদে অন্য গত্যান্তৰ নাই এতিয়া প্ৰাসংগিক প্ৰশ্নটো মণিপুৰত ৰাষ্ট্ৰপতি শাসন যদি প্ৰযোজ্য হয় তেতিয়া মণিপুৰত পাৰ্মানেন্ট পিস বা স্থায়ী শান্তি ঘূৰি আহিবনে এইটো এটা প্ৰাসংগিক প্ৰশ্ন এই মুহূৰ্তৰ দ্বিতীয়তে যদি আমি ৰাষ্ট্ৰপতি শাসনৰ কথা কওঁ ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি শাসন নতুন কথা নহয় অসমত 90 দশকৰ মাজেৰে যি সকল পাৰ হৈ গৈছে তেওঁলোকে উপলব্ধি কৰে ৰাষ্ট্ৰপতি শাসনৰ বিভীষিকা অসমত 90 দশকত আৰম্ভণিতে প্ৰায় 1.5 বছৰ ৰাষ্ট্ৰপতি শাসন আছিলে 1.5 বছৰ ৰাষ্ট্ৰপতি শাসন আছিলে সেই সময়তে আৰ্মিৰ অভিযান চলিছিল সেনাৰ অভিযান উত্তৰ অসমত চলিছিল অপাৰেচন বজৰং অপাৰেচন ৰাইনো ইত্যাদি যি বিভীষিকা সেই বিভীষিকা 90 দশকৰ মাজেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকীয়ে উপলব্ধি কৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসন নতুন নহয় মণিপুৰত ইনসাৰ্জেন্সি আমি পৰিলক্ষিত কৰিছো সন্ত্ৰাসবাদ মণিপুৰত আছে সন্ত্ৰাসবাদ দমন কৰিবলৈ বিগত সময়ত মণিপুৰত 10 বাৰ বিভিন্ন কালখণ্ডত ৰাষ্ট্ৰপতি শাসন প্ৰণয়ন কৰা হৈছিল ৰূপায়ণ কৰা হৈছিল আৰু অনুৰূপ ধৰণে উত্তৰ প্ৰদেশতো 10 বাৰ ৰাষ্ট্ৰপতি শাসন ৰূপায়ণ কৰা হৈছে আৰু সৰ্বাধিক সময় ৰাষ্ট্ৰপতি শাসনৰ মাজেৰে পাৰ হৈছে বিভিন্ন কালখণ্ডত জম্মু এণ্ড কাশ্মীৰ 12 বছৰ জম্মু এণ্ড কাশ্মীৰত স্বাধীনতাৰ পিছৰ পৰা বা ভাৰতবৰ্ষৰ সংবিধানখন পোৱাৰ পিছৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ পিছৰ পৰা কাশ্মীৰত 12 বছৰ ৰাষ্ট্ৰপতি শাসন বিভিন্ন কালখণ্ডত পাঞ্জাব আন এখন ৰাজ্য সন্ত্ৰাস জৰ্জৰ ৰাজ্য সময়ত কিন্তু এতিয়া সম্পূৰ্ণৰূপে শান্তি বিৰাজ কৰিছে পাঞ্জাবত 10 বছৰ সুদীৰ্ঘ 10 বছৰ কাল ৰাষ্ট্ৰপতি শাসন চলিছিল বিভিন্ন কালখণ্ডত গতিকে সেই ধৰণে ভাৰতবৰ্ষত বিভিন্ন সময়ত ৰাষ্ট্ৰপতি শাসন লাগু কৰা হৈছিল কিন্তু বৰ্তমানৰ যিখন কেন্দ্ৰীয় চৰকাৰ বিজেপি শাসনাধীন তেওঁলোকে কিন্তু ৰাষ্ট্ৰপতি শাসনৰ পোষকতা নকৰে বৰঞ্চ তেওঁলোকে বিচাৰে যিখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ সেই চৰকাৰখনৰ কাৰ্যকলাপৰ যোগেদিয়ে পদক্ষেপৰ যোগেদিয়ে যদিহে কৰবাত অশান্তি বিৰাজ কৰিছে শান্তি ঘূৰি আহক তাৰ মাজত এটা কথা কৈ থওঁ ৰাষ্ট্ৰপতি শাসন যদি লাগু কৰা হয় সেই পদক্ষেপটো বা সেই স্টেপটো ৰাষ্ট্ৰপতিৰ জুডিচিয়ালি ৰিভিউ কৰিব পৰা যায় উচ্চতম ন্যায়ালয়ৰ মজিয়াত পৰ্যালোচনা কৰিব পৰা যায় ৰাষ্ট্ৰপতিৰ পদক্ষেপটোক নহয় ৰাষ্ট্ৰপতিক যিসমূহ মেটেৰিয়েল দিয়া হ'ল এখন ৰাজ্যৰ সাংবিধানিক মেচিনাৰী প্ৰণালী বিফল হৈছে বুলি যিসমূহ মেটেৰিয়েল দিয়া হ'ল সেইবোৰ মেটেৰিয়েল বা যিসমূহ তেওঁক এভিডেন্স দিয়া হ'ল সেই এভিডেন্সসমূহ শুদ্ধ নে ভুল সেই কথা অৱগত কৰিবলৈ সেই কথা চালিজাৰি চাবলৈ জুডিচিয়েল ৰিভিউ কৰিব পৰা যায় এছআৰ বুমাই কেছ 1993 এখন 13জনীয়া সাংবিধানিক বিচাৰপীঠে সেই ৰায় দিছিল প্ৰেসিডেন্টস ৰুল অৰ ষ্টেট ইমাৰ্জেন্সি ক্যান বি জুডিচিয়েলি ৰিভিউড গতিকে এইখিনি আছিল মণিপুৰৰ হেহতিয়া আপডেট
মণিপুৰৰ যি ধৰণে আপডেটবোৰ আহিব সেই ধৰণে আপোনালোকক জনাই যাম শেষৰটো আপডেট যিগৰাকী গভৰ্ণৰ অজয় ভাল্লা তেওঁ 5টা পইণ্টৰ এক পিচ ফৰ্মুলা আগবঢ়াইছিলে তেওঁৰ পিচ ফৰ্মুলাৰ প্ৰথমটো পইণ্ট হৈছে মণিপুৰৰ ভৌগোলিক অখণ্ডতাত কোনো ধৰণৰ আপোচ কৰা নহ'ব য'ত কুকি সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ বৰ্তমানৰ ভূখণ্ডৰ পৰা এখন পৃথক এডমিনিষ্ট্ৰেটিভ ইউনিট বিচাৰি আছে কিন্তু অজয় ভাল্লা গভৰ্ণৰগৰাকীয়ে কৈছে শান্তি ঘূৰাই পাবলৈ মণিপুৰৰ ভৌগোলিক অখণ্ডতাত কোনো ধৰণৰ আপোচ কৰিব নালাগিব অনুপ্ৰৱেশকাৰীক অনুপ্ৰৱেশ কৰাৰ পৰা তেওঁলোকক বাধা প্ৰদান কৰিব লাগিব ম্যানমাৰৰ পৰা যদি কোনোবা অনুপ্ৰৱেশকাৰী ইতিমধ্যে মণিপুৰত আছে চিনাক্ত কৰি ডিপৰ্ট কৰিব লাগিব ড্ৰাগ ট্ৰেইল বন্ধ কৰিব লাগিব নাৰ্কো টেৰৰিজম বন্ধ কৰিব লাগিব ইত্যাদি ইত্যাদি 5টা পইণ্টৰ তেওঁ পিছ ফৰ্মুলা আগবঢ়াইছিল তাৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱে দুইটা সম্প্ৰদায় কুকি আৰু মেইটেইৰ সম্প্ৰদায় নেতৃত্ব টেবুলত বহিব লাগিব কথা পাতিব লাগিব পৰিবেশৰ তেওঁলোকে যাতে বহিব পাৰে সেই বহাৰ এক পৰিবেশৰ সূচনা কিন্তু কেন্দ্ৰ বা ৰাজ্যই কৰি দিব লাগিব বহিব লাগিব আলোচনা কৰিব লাগিব এখোজ আগলৈ গৈ এখোজ পিছলৈ গৈ দুটা সম্প্ৰদায় এই যি পিছ ফৰ্মুলা শান্তিৰ যি ফৰ্মুলা সেই ফৰ্মুলা উদ্ভাৱন কৰিব লাগিব দুইটা দলৰ অংশীদাৰিত্বৰ যোগেদিহে সেই কাম সম্ভৱ হ'ব বুলি বিশ্লেষকে ক'ব বিচাৰে প্ৰিয় দৰ্শক মণিপুৰত ৰাষ্ট্ৰপতি শাসনে শান্তি ঘূৰাই আনিব নে এজন নতুন মুখ্যমন্ত্ৰীয়ে শান্তি ঘূৰাই আনিব কিভাৱে আপোনালোকে মন্তব্য কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব তাৰ সমান্তৰালকৈ মণিপুৰ তথা দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবৰ হলে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব ফেচবুক পেজ ফলো কৰিব দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ